নমস্কাৰ আজি 1 অক্টোবৰ এডিৰ তৰফৰ পৰা নতুনকৈ কেইটামান আপডেট আহিছে ৰিজাল্টৰ ক্ষেত্ৰত আৰু কাট অফ মাৰ্কৰ ক্ষেত্ৰত গতিকে আপোনালোকক সবিশেষ কম আপোনালোকৰ হয়তো মনত এতিয়া প্ৰশ্ন উদয় হৈছে যে আমি অলৰেডি ড্ৰাইভাৰ আৰু গ্ৰেজুৱেশ্যনৰ পৰীক্ষা আমি ইতিমধ্যে সমাপ্ত কৰিলোঁ গতিকে সেই পৰীক্ষাত কাট অফ মাৰ্ক কিমান যাব যেহেতু ড্ৰাইভাৰৰ কোৱেশ্চন পেপাৰখন আপোনালোকে বহুত ইজি পাইছে আৰু গ্ৰেজুৱেশ্যন কোৱেশ্চন পেপাৰখন বহুতে টাফ পাইছে গতিকে সবিশেষ মই আপোনালোক জনাম এইটো ভিডিঅ'ত গতিকে ভিডিঅ'টো আপোনালোকে চাবৰ বাবে শেষলৈকে অকণমান ধৈৰ্য ধৰি চাব লাগিব আৰু যদি আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথমবাৰ নতুন হৈছে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব অ'কে চ' সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধু অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ তো বন্ধুসকল ৰিজাল্ট কেতিয়াকৈ দিব বহুতৰ মনত প্ৰশ্ন আছে যেহেতু এতিয়ালৈকে গেট 4 পৰীক্ষা অনুষ্ঠিত হোৱা নাই 27 অক্টোবৰত গেট 4 পৰীক্ষা কিন্তু হায়াৰ ছেকেণ্ডাৰী লেভেলৰ গেট 3 আৰু গ্ৰেজুৱেশ্যন লেভেলৰ আৰু ড্ৰাইভাৰৰ গেট 3 পৰীক্ষা ইতিমধ্যে সমাপ্ত হ'ল বহু শিক্ষাৰ্থীৰ মাজত উৎকণ্ঠা যে তেওঁলোকক ৰিজাল্ট লাগে তাৰ বিষয়ত মই সকলোবোৰ কৈ আছোঁ আপোনালোকক ইয়াৰ আগতে কওঁ যে কাট অফ মাৰ্ক কিমান হ'ব ড্ৰাইভাৰ আৰু গেট 3 আপোনালোকক মই এটা কথা মেনশ্যন কৰি দিওঁ যে কাট অফ মাৰ্কটো কিহৰ ওপৰত ডিপেণ্ডেড হয় আপোনালোকে সেইটো আপোনালোকে জানে যে সেইটো কিহৰ ওপৰত ডিপেণ্ডেড হয় কুৱেশ্যন পেপাৰখনৰ ওপৰত ডিপেণ্ডেড হয় হয়নে যদি কুৱেশ্যন পেপাৰখন আপোনাৰ ইজি হয় কুৱেশ্যন পেপাৰখন যদি ইজি হয় তেনেহ'লে কাট অফ মাৰ্ক কিমান হ'ব হাইষ্ট যাব পাৰে 130 140 150 আপোনাৰ যাব পাৰে মিনিমাম 120 কাট অফ মাৰ্ক আপোনাৰ যাব পাৰে আৰু কুৱেশ্যন পেপাৰখন যদি তোমাৰ টাফ হয় তেতিয়াহ'লে তোমাৰ কাট অফ মাৰ্ক 110 বা 90ৰ ওচৰা-ওচৰি থাকিব পাৰে এতিয়া মেইন কথাটো হ'ল যে কাট অফ মাৰ্ক হাই কিয় যায় কাট অফ মাৰ্ক এইকাৰণে হাই যায় কাৰণ কুৱেশ্যন পেপাৰখন যদি ইজি হয় বহু ল'ৰা ছোৱালীয়ে সেইখন কৰিব পাৰে বহুতে কাট অফ মাৰ্ক কি বুজি নাপায় আৰু এইবাৰ হয়তো যেহেতু বহুত ল'ৰা ছোৱালীয়ে প্ৰথমকৈ পৰীক্ষা দিছে তেওঁলোকে নাজানে যে কাট অফ মাৰ্ক কি বা কাট অফৰ ওপৰত চাকৰি কেনেকৈ ডিপেণ্ডেড হয় তেওঁলোকৰ বাবে মই অকণমান কৈ দিছোঁ যে কাট অফ মাৰ্কটো হৈছে যদি আপোনাৰ কুৱেশ্যন পেপাৰখন ইজি হৈ পৰিছে সেই কুৱেশ্যন পেপাৰখন যদি 10জন পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিছে গতিকে সেই 10জনে যদি সেই কুৱেশ্যন পেপাৰখন মিনিমাম 80% যদি এনচাৰ কৰিব পাৰিছে তেনেহ'লে কাট অফ হাই যাব আৰু কুৱেশ্যন পেপাৰখন যদি টান হৈছে আপুনি পাৰিছে বা আপোনাৰ লগৰ 10জনে যিটো আপোনাৰ মিনিমাম তাৰে 5জন মানুহে পাৰিছে বা 4জন মানুহে পাৰিছে 6জনে পৰা নাই তেনেহ'লে কাট অফটো ল' যাব কাৰণ কম্পিটিশ্যনটো ল' হৈ পৰিব সেইটো হ'ল কাট অফ মাৰ্ক গতিকে এতিয়া মই ক'ব বিচাৰিছোঁ ড্ৰাইভাৰ গেট 3 আৰু হাই ছেকেণ্ডাৰী লেভেলৰ কাট অফ মাৰ্ক কিমান যাব প্ৰথমতে হাই ছেকেণ্ডাৰী লেভেলৰ কাট অফ মাৰ্কটো আহিছোঁ হাই ছেকেণ্ডাৰী লেভেলত আপোনালোক কুৱেশ্যন পেপাৰখন বেছি ইজিও হোৱা নাই টাফো হোৱা নাই মিডিয়াম আছে গতিকে মিডিয়াম যেতিয়া হাই ছেকেণ্ডাৰী লেভেলৰ কুৱেশ্যন পেপাৰখন হয় মিনিমাম 110 কাট অফ যাব কাৰণ 110 এইকাৰণে যাব জেনেৰেলৰ কাৰণে 110 SC ST কাৰণে 90 80 পালে কথা নাই SC ST কাৰণে সুবিধা হ'ব মিনিমাম SC ST 80 90 পালে তেওঁলোকে চাকৰি লাভ কৰিব কিন্তু আপোনাৰ জেনেৰেলৰ কাৰণে 110 120 পাব লাগিব মিডিয়াম হৈছে সেইকাৰণে ইমান হাৰ্ডো নহয় আপোনাৰ ইজিও নহয় গতিকে মিডিয়াম হৈছে 120 110 কাট অফ থাকিব SS লেভেলৰ যিখন পেপাৰ আপোনালোকে দিছে 15 তাৰিখে যিটো এক্সাম হৈ গৈছে সেই এক্সামটোৰ কথা কৈছোঁ নেক্সট আহিছোঁ আপোনাৰ 29 তাৰিখে যি দুটা এক্সাম হৈছে 29 তাৰিখে কি এক্সাম হৈছে গ্ৰেজুৱেট লেভেলত কিমান কাট অফ যাব গ্ৰেজুৱেট লেভেল আপোনালোকে 150 মাৰ্কৰ কুৱেশ্যন পেপাৰ আছিল হয়নে 150 মাৰ্কৰ কুৱেশ্যন পেপাৰখন আছিল যেহেতু আপোনাৰ এটা কুৱেশ্যন ইমান ইজি অহা নাই যে আপোনালোকে নপঢ়াকৈ সেই কুৱেশ্যনটো এনচাৰ কৰিব পাৰিব কেণ্ডিডেট কিমান আছে তাৰ ওপৰত ডিপেণ্ডেড কৰিব আপোনাৰ কাট অফটো গতিকে গ্ৰেজুৱেট লেভেলত আপোনাৰ কাট অফ বেছি নাযায় হাই নাযায় আপোনালোকে টেনশ্যন ল'ব নালাগে কাৰণ বহুতে সেই এনচাৰ পৰা নাই মিনিমাম আপোনাৰ 100 জেনেৰেলৰ কাৰণে কাট অফ যাব জেনেৰেলৰ কাৰণে 100 আৰু SC STৰ কাৰণে আপোনাৰ 70 80 90 অ'কে OBC 70 পৰা 90 ভিতৰত আপোনাৰ OBC ST SC থাকিব গতিকে মোক কোনোবাই সুধিছে যে কিবা চান্স আছে নেকি 60 পালে ওমেন্সৰ গতিকে ওমেন্সৰ আপোনাৰ 60 70 পালে চান্স এটা আছে যদি আপোনাক গ্ৰেজুৱেট লেভেলত যদি 60 70 এটা পাব পাৰে তেনেহ'লে আপোনাৰ চান্স আছে কিয়নো বহুত ইজিও অহা নাই কুৱেশ্যন পেপাৰখন বহুত টাফো অহা নাই গতিকে মেথছৰ যিকেইটা কুৱেশ্যন তোমালোকে কৰিব পাৰিছা মেথছ কেইটা কৰিব যদি পাৰিছা তেনেহ'লে তুমি এইটো চাকৰি পাবলৈ তুমি সক্ষম হৈছে কাৰণ তোমাৰ জিকে পাৰ্টটো ইমান ইজি নহয় তথাপি জিকে পাৰ্ট যিকেইটা আহিছে মিডিয়াম আহিছে তাৰপিছত তোমাৰ মেথছ আৰু ইংলিছখিনি তোমাৰ
মেথছখিনি অকণমান টাফ আহিছে, ইংলিছখিনি ইজি আহিছে। চ' তোমালোকে যদি মেথছখিনি কৰিব পাৰিছা তেনেহ'লে জিকেখিনি আৰু ইংলিছখিনি তোমালোকে নিশ্চয় কভাৰ কৰিব পাৰিছা। সেইটো কথা মই কৈ দিছোঁ যাতে তোমালোকে কনফিউজনত নাথাকা। আৰু তোমালোকক এটা কথা কওঁ, OBC SCৰ কাৰণে তেওঁলোকৰ অকণমান সকাহ আছে। অ'কে, নেক্সট আমি ড্ৰাইভাৰৰ কথা পাতিম। ড্ৰাইভাৰ এক্সামটো কি হ'ব? ড্ৰাইভাৰ এক্সামটো হ'ব ড্ৰাইভাৰৰ কাট অফ কিমান যাব আপোনালোকে ড্ৰাইভাৰ কুৱেশ্যন পেপাৰখন একদম ইজি আহিছে হয়নে? গতিকে যিসকলে ড্ৰাইভাৰ কুৱেশ্যন পেপাৰখন দিছে তেওঁলোকে গম পাব। গতিকে আমাৰ চেনেলত যিসকলে ড্ৰাইভাৰ ক্লাছ কৰিছে তেওঁলোকে গম পাব যে কিমান কমন আহিছে, কিমান ইজি আহিছে হয়নে? জিকে পাৰ্টটো একদম ভাতৰ লগত পানী খোৱা আহিছে, মেথছৰখিনি অকণমান মিডিয়াম চাইজৰ আহিছে, আৰু ইংলিছখিনি আপোনাৰ ঠিকেই আছে। চ' আপোনালোকে যদি ড্ৰাইভাৰ এক্সাম দিছে তেনেহ'লে গম পাব ড্ৰাইভাৰৰ কাট অফ আপোনাৰ হাই যাব, কাৰণ ড্ৰাইভাৰত বহু ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছে। আপোনাৰ মিনিমাম ড্ৰাইভাৰ জেনেৰেলৰ 130 to 120 থাকিব, 130 থাকিব ড্ৰাইভাৰত মেক্সিমাম 130 থাকিব, মিনিমাম আপোনাৰ 100 মান থাকিব। কাৰণ কথা হ'ল ড্ৰাইভাৰ এক্সামৰ কুৱেশ্যন পেপাৰখন বহুত ইজি আহিছে। 2 নম্বৰ কথা, ইয়াতে আপোনালোক ক'ব পাৰে যে ড্ৰাইভাৰ ইমান কাট অফ নাযায়, তুমি মিছা কৈছা হেন তেন। গতিকে এটা কথা মন কৰিবা, কাট অফটো কিহৰ ওপৰত ডিপেণ্ডেণ্ট মই অলৰেডি কৈ দিছোঁ। গতিকে 130 যোৱাটো স্বাভাৱিক কথা নহয়, কাৰণ বহু ল'ৰা ছোৱালী 20টা কুৱেশ্যন নোৱাৰাটো ডাঙৰ কথা নহয়, কিন্তু 130টা কুৱেশ্যন পাৰিবই। যিকেইটা কুৱেশ্যন পেপাৰ আহিছে, যেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে, গতিকে 20টা কুৱেশ্যন মই বাদ দিলোঁ, 130টা কুৱেশ্যন বহু ল'ৰা ছোৱালীয়ে কৰিছে। গতিকে 130 কাট অফ যাব, তথাপিও 120 ধৰি থৈ দিয়া, 120 ধৰি থৈ দিয়া ড্ৰাইভাৰৰ। অ'কে, চ' এতিয়া তোমালোকে কাট অফ যিহেতু গম পালা, এক্সামৰ ৰিজাল্ট কেতিয়া দিব? এক্সামৰ ৰিজাল্টৰ ক্ষেত্ৰত মই কৈ দিছোঁ। গতিকে তোমালোকে যিসকলে 15 তাৰিখৰ এক্সাম দিছিলা তেওঁলোকৰ কাৰণে চৰকাৰে এটা অপশ্যন দি দিছিল যে তোমালোকে OMR শ্বীটখন তোমালোকে 50 টকা দি OMR শ্বীটখন ডাউনলোড কৰি লৈ কেনে তোমালোকে ৰিজাল্টসমূহ চেক কৰিব পাৰিবা। যদি তোমালোকে ৰিজাল্টসমূহ চাব পাৰা তেনেহ'লে OMRখন তোমালোকে চেক কৰি নিশ্চয়কৈ গমে পাইছা যে তোমালোকে পাছ নে ফেইল। তথাপিও যদি ৰিজাল্টত তোমালোকৰ প্ৰয়োজন হয় নিশ্চয়কৈ ৰিজাল্ট আহিব, অতি সোনকালে ৰিজাল্ট আহিব, কাৰণ গ্ৰেড 4 পৰীক্ষা আছে আপোনাৰ। গ্ৰেড 4 পৰীক্ষা আছে 27 অক্টোবৰ। তাৰ আগতে আপোনাৰ ৰিজাল্ট দিয়াৰ কিবা সম্ভাৱনা আছে নেকি? চাওক, এতিয়ালৈকে তেনেকুৱা অফিচিয়েলি মেনশ্যন কৰি দিয়া নাই যে 27 অক্টোবৰৰ আগত ৰিজাল্ট দিব, কাৰণ এটা পৰীক্ষা থকাৰ আগত ৰিজাল্ট দিয়াটো সম্ভৱ নহয়। তথাপিও বহি চেক কৰি আছে, যদি সম্ভৱ হয় OMR শ্বীট আপোনাৰ অক্টোবৰৰ মাজভাগতে আপোনাৰ ৰিজাল্ট দিয়াৰ কোনো ধৰণৰ চান্স নাই। অক্টোবৰৰ পিছত 27 অক্টোবৰৰ পিছত মানে গ্ৰেড 4 পিছত আপোনাৰ নৱেম্বৰৰ 10-15 মানত আপোনাৰ ৰিজাল্ট দিয়াৰ এটা চান্স আছে। নৱেম্বৰ 10-15 মানত আপোনাৰ ৰিজাল্ট দিয়াৰ এটা চান্স আছে গ্ৰেড 3, আৰু গ্ৰেড 4 ৰিজাল্ট আপোনাৰ গ্ৰেড 3 দিয়াৰ পিছত আপোনাৰ গ্ৰেড 4 দিয়াৰ এটা চান্স আছে। চ' সকলোকে অনুৰোধ কৰিছোঁ, তোমালোকে প্ৰথমতে যদি OMR শ্বীটখন তোমালোকে ডাউনলোড কৰিব পৰা নাই, চেবৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'বা। আপোনাৰ গ্ৰেড 3ৰ কাৰণে ড্ৰাইভাৰৰ কাৰণে এটা অপশ্যন তেওঁলোকে দিছে, গতিকে তোমালোকে গ্ৰেড 3 আৰু ড্ৰাইভাৰৰ কাৰণে OMR শ্বীটখন ডাউনলোড কৰি ল'ব পাৰিবা। মাত্ৰ 50 টকা, একো কথা নহয়। তোমালোকে নিজৰ ৰিজাল্টসমূহ চেক কৰিব পাৰিবা, তেতিয়া তোমালোক কনফিডেণ্ট হ'ব পাৰিবা যে মই এইটো চাকৰিৰ কাৰণে মই এলিজিবল। যদি কিবা ডাউট থাকে তোমালোকে সেইবোৰ ৰিকুৱেষ্ট কৰিব পাৰিবা। এতিয়া ধৰা হ'ল আপোনাৰ গ্ৰেড 3 এটা কুৱেশ্যন ভুলকৈ আহিছে হয়নে? জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছে? গ্ৰেড 3 এক্সামত আহিছে, গতিকে দুইজনে ৰাইট এনচাৰ অপশ্যনত দিয়া আছে। গতিকে সেই কুৱেশ্যনটোৰ মাৰ্কটো ল'ৰা ছোৱালীয়ে পাব নে নাপায়, এনেকুৱা ধৰণৰ বহুতো কথা আহি পৰিছে। গতিকে সেই কুৱেশ্যনৰ মাৰ্কটো ল'ৰা ছোৱালীয়ে নিশ্চয়কৈ পাব লাগিব, সকলোকে অনুৰোধ কৰিছোঁ। চ' সকলোৱে দাবী কৰিবা যে সেই কুৱেশ্যন যিহেতু চেবাৰ তৰফৰ পৰা ভুলকৈ দিয়া হৈছে, চেবাৰ নিশ্চয়কৈ এই কুৱেশ্যনৰ মাৰ্কটো দিয়াৰ এটা কিবা চান্স তেওঁলোকে ৰাখিছে নিশ্চয়। যদিও ৰখা নাই, তোমালোকে ৰিকুৱেষ্ট কৰিব লাগিব, সকলোৱে যাতে এপিল কৰিব লাগিব সেই মাৰ্কটো আমাক দিয়া যাওক হয়নে? চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে তেনেহ'লে এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ বা পাবলৈ আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবলৈ নাপাহৰিব। আজি যদি প্ৰথম আহিছে বা চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি আপোনালোকে গ্ৰেড 4 কাৰণে প্ৰিপেৰেশ্যন চলাব বিচাৰিছে তেনেহ'লে আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ লওক, কাৰণ আমাৰ ইয়াতে ডেইলি ক্লাছ আহি আছে গ্ৰেড 4 কাৰণে। চ' সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। অন্য এটা ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ, জয় অসম।